আপোনাৰ ভৰিৰ এইখিনি ঠাই লগতে আপোনাৰ ভৰিৰ পতাখন বহুত বেছি জিনজিনাই থাকে আপোনাৰ এনেকুৱা অনুভৱ হয় যে আপোনাৰ ভৰিত যেন পৰুৱা চলি আছে আৰু মাজে মাজে আপোনাৰ ভৰিখন জ্বলা পোৰা কৰি থকা যেন অনুভৱ হয় আপোনাৰ যদি এইকেইটা সমস্যা হৈ আছে আজি মই আপোনাৰ এইকেইটা সমস্যা দূৰ কৰা কেইটামান বহুত বেছি সহজ আৰু ইফেক্টিভ ব্যায়াম শিকাম আহকচোন আমি একেলগে ব্যায়াম কেইটা কৰো প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি এখন টাৱেল বা গামোচা লৈ ল'ব তাৰ পিছত সেই গামোচা বা টাৱেলখন আপোনাৰ ভৰি পটাত এনেকৈ লগাই ল'ব তাৰ পিছত আপুনি আপোনাৰ ভৰি পটাখন আপোনাৰ ফালে টানিব এনেকৈ টানি ধৰি পজিশনটো আপুনি 10 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত এই একেই প্ৰসেসটো মানে একেই ব্যায়ামটো আপুনি আনখন ভৰিটো ৰিপিট কৰিব এনেকৈ 10 সেকেন্ড ধৰি ৰাখিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এটা বটল লৈ ল'ব আৰু সেই বটলটো এনেকৈ বিছনাত থব তাৰ পিছত আপোনাৰ ভৰিখন বটলটোৰ ওপৰত থব তাৰ পিছত আপুনি আপোনাৰ ভৰিখন এনেকৈ গোল গোলকৈ ঘূৰাব এনেকৈ এটা সাইডে 10 বাৰ ঘূৰাব তাৰ পিছত আনটো সাইডে এনেকৈ 10 বাৰ ঘূৰাব আৰু আপুনি ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ ৰিপিট কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ ভৰিখন ওপৰৰ ফালে সিধাকে দাঙিব সিধাকে ডাঙাৰ বাবে আপুনি আপোনাৰ ভৰিৰ পটাখন আপোনাৰ ফালে এনেকৈ আনি ল'ব আনি লৈ আপুনি লাহে লাহে ভৰিখন এনেকৈ সিধাকে দাঙিব তাৰ পিছত নমাই দিব এনেকৈ দাঙি আপুনি 10 বাৰ ব্যায়ামটো ৰিপিট কৰিব আৰু সেম প্ৰসেসটো আনটো সাইডেও ৰিপিট কৰিব এনেকৈ 10 বাৰ ৰিপিট কৰিব নেক্সট ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ বিছনাত এনেকৈ সাইড হৈ শুই ল'ব তাৰ পিছত আপোনাৰ কঁকালত হাতখন এনেকৈ থব আৰু তলৰ ভৰিখন এনেকৈ বেকা কৰি ল'ব আৰু আপোনাৰ ভৰিখন এনেকৈ ওপৰৰ ফালে দাঙিব এনেকৈ দাঙিব আৰু এক্সাৰসাইজটো 10 বাৰ ৰিপিট কৰিব নেক্সট ব্যায়ামটোৰ বাবে আপুনি চকী এখনৰ কাষত এনেকৈ থিয় হৈ ল'ব তাৰ পিছত আপুনি আপোনাৰ ভৰিৰ পটাখন এনেকৈ আপ ডাউন মুভমেন্ট কৰিব আপোনাৰ ভৰিৰ পটাখন এনেকৈ আপ ডাউন মুভমেন্ট কৰিব এক্সাৰসাইজটো আপুনি এনেকৈ 10ৰ পৰা 15 বাৰ ৰিপিট কৰিব ফাৰ্স্ট এক্সাৰসাইজটোৰ বাবে আপুনি সেম পজিশনত থাকি আপোনাৰ এখন ভৰি এনেকৈ দাঙিব এনেকৈ আপুনি এখন ভৰি দাঙি 10ৰ পৰা 15 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত আপুনি সেম প্ৰসেসটো আনখন ভৰিত কৰিব এনেকৈ 10ৰ পৰা 15 সেকেন্ড ধৰি ৰাখিব এই গুটেইকেইটা ব্যায়াম যদি আপুনি সদায় খুব ভালদৰে কৰি যায় আপুনি দেখিব আপোনাৰ ভৰিৰ পটা জিনজিনোৱা বা জ্বলা পোৰা কৰা সমস্যাবিলাক একেবাৰে নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিও সকলোকে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ